বিশিষ্ট ভাষাবিদ শিক্ষাবিদ সাহিত্যিক ডক্টৰ নগেন ঠাকুৰলৈ 2024 বৰ্ষৰ এনাজৰী জীৱনজোৰা সাধনা বঁটা অগ্ৰণী সামাজিক সাংস্কৃতিক সংস্থা এনাজৰীয়ে 3 নৱেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 2024 বৰ্ষৰ অসমৰ 5 গৰাকী বিশিষ্ট ব্যক্তিক সন্মান জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰিছিল বিশেষ অনুষ্ঠানৰ এই অনুষ্ঠানতে বিশিষ্ট ভাষাবিদ শিক্ষাবিদ সাহিত্যিক ডক্টৰ নগেন ঠাকুৰলৈ আগবঢ়াইছিল এনাজৰী জীৱনজোৰা সাধনা বঁটা আৰু শাৰীৰিক অসুস্থতাৰ বাবে অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল ভাষাবিদগৰাকী বিশিষ্ট ভাষাবিদগৰাকীৰ দেৰগাঁওস্থিত বাসগৃহত এনাজৰীয়ে আজি প্ৰদান কৰে এই বঁটা প্ৰদান কৰে এনাজৰীৰ সাধাৰণ সম্পাদক অলোকেশ ৰঞ্জন ভট্টাচাৰ্য আৰু কাৰ্যবাহী সম্পাদক বিক্ৰম ভাগৱতী এনাজৰী গোটেই এইটো গ্ৰুপটো মানে অনুষ্ঠানটো মই ধন্যবাদ জনাইছোঁ ইমান দূৰ আহি পেলাই মোৰ ঘৰত আহি পেলাই সম্বৰ্ধনা জনোৱাৰ কাৰণে সম্বৰ্ধনাৰ যোগ্য মই হয় নহয় মই নাজানো কিন্তু এইটো প্ৰাপ্য মোৰ ডাঙৰ প্ৰাপ্য বুলি ভাবিছোঁ তো আপোনাৰ অনুভৱ কেনেকুৱা আজি এই বঁটা পাই মই সুখী পৰম সুখী কাৰণ এইটো ছ'চিয়েল কালচাৰৰ এটা অনুষ্ঠান আৰু বিশিষ্ট মানুহ আটাইখিনিয়ে পাইছে আগলৈও হয়তো পাব এনেকৈ এনাজৰী যে বান্ধিব খুজিছে এই বঁটাটোৱে বৰ ডাঙৰ কথা হয় ন বাৰু সকলো ইয়াত এতিয়া যোৱাবাৰ নাহান্দেৱক আদৰি আনিলে এনেকৈ তেনেকৈ তেওঁলোকে আৰু মানুহ গোটাও ভাল মানুহ যিবিলাকে অসমীয়া ভাষা সাহিত্যৰ কাৰণে কাম কৰিছে সেইসকলক তেনেকৈ সম্বৰ্ধনা জনাওক আৰু অনুপ্ৰেৰণা পাওক কাম কৰক আৰু এইবিলাকে এটা প্ৰেৰণা দিয়ে